মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো বোৰ্ডত লক্ষ্য কৰিব পাৰিছা ইয়া ইংৰাজীত কোৱেশ্চন কিন্তু মই অসমীয়াত বুজাই দিবলৈ লৈছো কাৰণ এই কোৱেশ্চন বিলাক হল তোমালোকৰ নেশনাল লেভেল মডেল কোৱেশ্চন হয় এইবিলাকৰ পৰা প্ৰশ্ন খুদা বহুত চান্স আছে আৰম্ভ কৰিছো এইটো কোৱেশ্চন What is the maximum increase in the area of the given figure without increasing its perimeter তানে কি কৈছে মানে ইয়াৰ পৰিসীমা বৃদ্ধি নকৰাকৈ এই ছবিটো যে আছে ইয়াৰ পৰিসীমা বৃদ্ধি নকৰাকৈ আমি কিমানখিনি কালি ইয়াৰ বঢ়াব পাৰো তোমালোকে জানা এই আজডাল যদি আমি ইফালে দি দিম হৈ যাব আমাৰ পৰিসীমা বৃদ্ধি নহয় এই আজডালক যদি আমি ইফালে দি দিও পৰিসীমাৰ বৃদ্ধি নহয় কিন্তু আমাৰ কালিৰ বৃদ্ধি হল ইমানখিনি গতিকে এই জায়গাখিনিৰ কালি আমি উলিয়াব লাগে এইখিনি জায়গা তোমালোকৰ 3 সেন্টিমিটাৰ আৰু গোটেইখিনি তোমালোকৰ 9 সেন্টিমিটাৰ গতিকে এইখিনি হ'ব তোমালোকৰ 6 সেন্টিমিটাৰ নাই আৰু এইখিনি দিয়া আছে তোমালোকৰ 6 সেন্টিমিটাৰ তেনে এইখিনি কিমান হ'ব 3 সেন্টিমিটাৰ কাৰণ গোটেইখিনি ইয়াত 9 সেন্টিমিটাৰ তেনে তোমালোকৰ লেংথ হল 6 আৰু ব্ৰেথ হল 3 দৈৰ্ঘ্য 6 প্ৰস্থ 3 তেনে হলে ইয়াৰ কালি কিমান হ'ব 3 6 18 স্কয়াৰ সেন্টিমিটাৰ হ'ব তাৰ মানে তোমালোকৰ অপচন ডি টো কাৰেক্ট চাইছা এই ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকক সাধাৰণতে তোমালোকৰ কিতাপত ডিসকাস কৰা হোৱা নাই সেইকাৰণে এইখিনি মই কৰি দিবলৈ লৈছো নেক্সট কোৱেশ্চনটো যেটো মই কৰি দিবলৈ লৈছো এটো ডিসকাস হয়তো কৰা হৈছে তথাপি আকৌ এবাৰ কৈ দিছো the number obtained from the sum of two odd numbers তানে দুটা অযুগ্ম সংখ্যা যোগ কৰিলে তোমালোকে কি পাবা ধৰি লও 3 এটা অযুগ্ম সংখ্যা আন এটা 5 অযুগ্ম সংখ্যা মনত ৰাখিবা সকলে সময়ত দুটা অযুগ্ম সংখ্যা যোগ কৰিলে তোমালোকে সকলে সময়ত এটা যুগ্ম সংখ্যা পাবা 8 এটো সহজ আছিল আচ্ছা নেক্সট কোৱেশ্চনটো কি আছিল এইবিলাকো তোমালোকক ডিসকাস কৰা হৈছিল যদিও তথাপি কৰি দিবলৈ লৈছো ৰবা যে 7 men can do a work in 12 days then raba 12 days that's কি কৈছে then how many men will be you needed to do the same work in 4 days তাৰ মানে কৈছে কি সাতজন মানুহে এই সাতজন মানুহে এটা কাম 12 দিনত কৰিব পাৰে না how many men will be needed to the same work to do in 4 days 4 দিনত কামটো শেষ কৰিব লাগে সাতজন মানুহে 12 দিনত কৰিব পাৰে কিন্তু 4 দিনত আমাক শেষ কৰিব লাগে তোমালোকে উল্টা ফালে লিখিবা কেনেকৈ উল্টা কৰি লিখিবা যে 12 দিনত শেষ কৰিবলৈ লাগে সাতজন মানুহ ৰাইট তেনেহলে এক দিনত শেষ কৰিবলৈ কিমানজন মানুহ লাগিব এক দিনত শেষ কৰিবলৈ হলে বেছি মানুহ লাগিব সেইকাৰণে তোমালোকে পূৰণ কৰিবা 12 into 7 ইয়াত কিন্তু হৰণ নকৰিবা পূৰণ কৰিলা নহয় এতিয়া 4 দিনত শেষ কৰিব লাগে তেনেহলে এক দিনত শেষ কৰিবলৈ যদি ইমানখিনি মানুহ লাগে তেন্তে 4 দিনত শেষ কৰিবলৈ কম মানুহ লাগিব সেইকাৰণে এবাৰ হৰণ কৰিবা ক্লিয়াৰ এতিয়া তোমালোকে কাটাকাটি কৰা 4 3 গুণ 12 3 7 গুণ 21 21 তেনেহলে 21 ডে লাগিব 21 জন মানুহ লাগিব ইয়াত চাইছা তোমালোকে 21 সি অপশন কাৰেক্ট আন এটি ইন্টারেস্টিং কোশ্চেন আছে তোমালোকক এইবিলাক সাধাৰণতে শিকোৱা হোৱা নাই 52 চাইছা the units digit of a smallest 3 digit number divisible by 732 will be তাৰ মানে কৈছে কি তিনিটা অংক বিশিষ্ট অংক সংখ্যাৰ এককৰ ঘৰৰ অংকটো হ'ব মানে সেই সংখ্যাটো কেনেকা হ'ব লাগিব 732 এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাৰ একক স্থানৰ অংকটো কি হ'ব কোৱেশ্চনটো এইটো আকৌ এবাৰ কৈছো মানে 732 এই তিনিটা সংখ্যাৰে বিভাজ্য তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাৰ এককৰ ঘৰৰ অংকটো কি হ'ব এটা যদি তোমালোকক এনেকৈ খুদা হয় কি কৰিবা সিধাই তোমালোকৰ এই তিনটা পূৰণ কৰি দিবা পূৰণ কৰিলে কিমান হ'ব 42 তেনেহলে এই 732 যদি
দি ডিভাইড কৰিব বিচাৰিছা তেনেহ'লে সংখ্যাটো নিশ্চয় 42 হ'ব লাগিব তেনেহ'লে এককৰ ঘৰৰ অংকটো কি হ'ব লাগিব নিশ্চয় 2 হ'ব লাগিব আৰু ইয়াত যি থাকে থাকক তেতিয়া তিনিটা অংক বিশিষ্ট সংখ্যা হ'ব কিন্তু এককৰ ঘৰৰ অংকটো তোমালোকৰ 2 হ'বই লাগিব দেখা যাকচোন অপচনত আছে নাই ইয়াত আছে ইয়াত আছে নেক্সট মই তোমালোকক তাৰ মানে যিবিলাক শিকোৱা হোৱা নাই সেইবিলাক অংকহে মই তোমালোকক ইয়াত দিবলৈ লৈছোঁ আচ্ছা এইটোতো নালাগে এইটোতো জানাই তোমালোকে এইটো তোমালোকে কৰিবা কি ত্ৰিভুজ এটা তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা 95 আৰু 45 মেনেজ কৰিলে যি হ'ব সেইটোৱে এনসাৰ হ'ব সিমান তোমালোকে জানা এইটো বেছিভাগ ষ্টুডেণ্টে এই আৰ্যাবিলাক পাহৰি যায় এইখিনি বুজাই দিছোঁ ৰ'বা হাউ মেনি চেণ্টিমিটাৰ্ছ আৰ দিয়াৰ ইন 1 কিলোমিটাৰ 1 কিলোমিটাৰত কিমান চেণ্টিমিটাৰ আছে হয়নে 1 কিলোমিটাৰ ইকুৱেল টু কিমান হ'ব 1000 মিটাৰ হয়নে আৰু তোমালোকে জানা 1 মিটাৰত 100 চেণ্টিমিটাৰ সেইকাৰণে 100 দি পূৰণ কৰিলা 1 1 গুণ 1 ইয়াত 3টা শূন্য ইয়াত 2টা শূন্য কেইটা হ'ল 5টা শূন্য হৈ গ'ল গতিকে ইমান চেণ্টিমিটাৰ হ'ব আকৌ যদি তোমালোকক সোধে মিলিমিটাৰ আকৌ 10 দি তোমালোকে মাল্টিপল কৰিবা তাৰ মানে 1ৰ পিছত 6টা শূন্য লগাই দিলে মিলিমিটাৰ হ'ব চেণ্টিমিটাৰত 5টা শূন্য হ'ব কেইটা শূন্য 5টা শূন্য বিশিষ্ট কোনটো হয় এই বি অপচনটো হয় নহয় এই বি অপচনটো তোমালোকৰ কাৰেক্ট ইয়াও তোমালোকৰ ইম্পৰ্টেণ্ট ইয়াৰ দণ্ডচিত্ৰ তোমালোকে পাৰিবা আৰু কি আছে তেনেকা what will be the decimal form of this one এটা তোমালোকে বিফুল নহবা 1/8 plus 1/8 আছে নহয় তেনেহলে কি হ'ব নিশ্চয় এইটো 2/8 হ'ব 2/8 মানে ইয়াক তোমালোকে কটাকটি কৰা 2 1 গুণ 2 2 4 গুণ 8 নাই এতিয়া 1ক যদি তোমালোকে 4 দি ডিভাইড কৰা কিমান হ'ব 1ক 4 দি ডিভাইড কৰা ডেসিমেল 0 4 2 জাৰ 8 বাকি থাকিল 2 3 0 4 5 জাৰ 20 কিমান হ'ব 0.25 0. কি হ'ব 25 হ'ব তেনেহলে ইয়াক ডেসিমেল ফৰ্মত কি হ'ব 0.25 তাৰ মানে তোমালোকৰ এইটো সি অপচন কোনটো অপচন সি অপচনটো তোমালোকৰ কাৰেক্ট এইবিলাক অলপ টেকনিক্যালি দিয়া থাকে তোমালোকে ভয় নাখাবা এইটো মই তোমালোকক বুজাই দি আজিৰ ভিডিওটো শেষ কৰিবলৈ চেষ্টা কৰিছো ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট the difference between 1/4 part of a number and 1/5 part of a number is 5 so what is the number তাৰমানে কি কৈছে এটা সংখ্যাৰ চতুৰ্থাংশ আৰু সেই সংখ্যাটোৰে পঞ্চমাংশৰ পাৰ্থক্য হ'ব 5 তেনেহলে সংখ্যাটো কি আকৌ এবাৰ কৈছো এটা সংখ্যাৰ চতুৰ্থাংশ আৰু পঞ্চমাংশৰ পাৰ্থক্য হ'ল 5 তেনেহলে সংখ্যাটো কি তোমালোকে কৰিবা কি ধৰা হল সংখ্যাটো x তেনে চতুৰ্থাংশ হলে কি হ'ব 1/4 * x মাইনাস পাৰ্থক্য মানে মাইনাস তেনেহলে পঞ্চমাংশ মানে 1/5 * x ইকুৱেল টু কি বুলি কৈছে 5 এতিয়া x ৰ মান উলিয়ালে হ'ল তোমালোকে কৰিবা কি লসাগু 4 আৰু 5 ৰ লসাগু কিমান হয় 20 হ'ব তেনেহলে ইয়াত হ'ব 5 * 1 * x 5x ইয়াত হ'ব 4 * 1 * x তেনে 4x ইকুৱেল টু কিমান হ'ব 5 মানে তাৰ পিছত ইমপ্লাইজ দি 5x - 4x ইকুৱেল টু কিমান হ'ব x x/20 is equal to 5 গল তাৰ পিছত তোমালোকে লিখিবা which implies x equal to এতিয়া ইয়াৰ লগত ইয়াৰ ক্ৰস মাল্টিপল কৰিবা 5 20 গুণ 100 সংখ্যাটো কিমান হ'ব 100 গতিকে এইবিলাক অংক সহজে আছে কিন্তু তোমালোকে টেকনিক্যালি যদি এইবিলাক প্ৰেক্টিস নকৰা কাম নাই আচ্ছা এই লাস্ট অঙ্কটো এটো এবাৰ কৰি দি শেষ কৰি দিছো the number 4967 and 944 to be rounded up
নিয়াৰেষ্ট 100 দ্য নাম্বাৰছ আৰ তাৰমানে এই দুটা সংখ্যাক যদি তোমালোকে শতক লৈ আসন্ন মান লোৱা মানে ৰাউণ্ড অফ কৰা মানে শতক হিচাপে যদি তোমালোকে গণনা কৰা ইয়াকো শতক হিচাপে যদি তোমালোকে গণনা কৰা তেনেহ'লে সংখ্যা দুটা কি হ'ব হয়নে ৰবা মই বুজাই দিছোঁ 4967 হয়নে এতিয়া তোমালোকে চাবা আমাৰ শতকৰ ঘৰত কিমান আছে 9 আছে নহয় আৰু তোমালোকৰ বজাৰখনত মাত্ৰ 100 টকীয়া নোট তেনেহ'লে 67 আছে 67ৰ জায়গাত তোমালোকে কৰিবা কি 6 যেহেতু তোমালোকৰ 4তকৈ ডাঙৰ হয়নে গতিকে এইটোক তোমালোকে বাদ দিবৰ হলে 9ৰ লগত 1 এড কৰিব লাগিব হয়নে তেনেহ'লে 49 + 1 কিমান হ'ব 50 তাৰমানে ইয়াত হ'ব তোমালোকৰ 5000 বুজি পাইছানে এই 6ক বাদ দিবা মানে শতকৰ ঘৰৰ পিছত থকা অংকটো মানে দশকৰ ঘৰৰ অংকটো বাদ দিবৰ হলে ই যদি 4তকৈ ডাঙৰ হয় তেনেহ'লে তোমালোকে বাদ দিওঁতে তাৰ আগৰটোৰ লগত 1 এড কৰিব লাগে 9ৰ লগত 1 এড কৰিলে 10 1 কেৰি হ'ল ইয়াত 5 গতিকে 5000 হ'ব এইটো আৰু আসলে কি এইটো 9444 9444 এতিয়া শতকৰ ঘৰত ল'ব হলে এইবাৰ তোমালোকে চাবা ইয়াত দশকৰ ঘৰৰ অংকটো কি আছিলে 4 যেহেতু 5তকৈ সৰু মানে গতিকে এন্টায়াৰলি ইয়াক বাদ দিব পাৰা আৰু ইয়াৰ ৰিজাল্টটো হ'ব তোমালোকৰ 9400 কিন্তু তোমালোকক শিকোৱা হৈছে হয়তো তেনেহ'লে কোনটো হ'ব তোমালোকৰ অপশ্যন ৰাইট এই চাইছা তোমালোকৰ সি অপশ্যনটো কাৰেক্ট আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ফলো আপ কৰিবা কাৰণ এইবিলাক খুব ইম্পৰ্টেণ্ট এইবিলাক নেশ্যনেল লেভেলৰ মডেল কুৱেশ্যনৰ পৰা লোৱা হয় আৰু তোমালোকৰ জেএনবিৰ কুৱেশ্যনবিলাক কিন্তু এই মডেল কুৱেশ্যনবিলাকৰ পৰাই মানে সোধা হয় সেইকাৰণে তোমালোকক এইবিলাক কৰি দিয়া হৈছে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ